প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ নিৰ্মাণৰ নামত ভয়ংকৰ অনিয়ম বাসগৃহত নলগালে দুৱাৰ খিৰিকী ক্ষোভ প্ৰকাশ কৰিছে হিতাধিকাৰীয়ে সোণাৰী ৰজাপুখুৰী গাঁও পঞ্চায়ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ নিৰ্মাণৰ নামত সংঘটিত হৈছে ভয়ংকৰ অনিয়মৰ ঘটনা বাসগৃহৰ দুৱাৰ খিৰিকী নলগোৱাকৈ হিতাধিকাৰীৰ একাউণ্ট সবুতাই ধন উলিয়াই নিয়ে ৰূপধন পুৰাণ নামৰ লোকজনৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহটোৰ নিৰ্মাণৰ ঠিকা লৈছিল প্ৰভাত ৰাজবংশী নামৰ বিতৰ্কিত ব্যক্তিগৰাকীয়ে বহুবাৰ পঞ্চায়ত প্ৰতিনিধিক অৱগত কৰাৰ পাছতো গুৰুত্ব প্ৰদান কৰা নাই এই অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰীয়ে এবছৰ ধৰি বাসগৃহটো নিৰ্মাণ কৰি নিদিয়াত ক্ষোভ প্ৰকাশ কৰিছে হিতাধিকাৰীগৰাকীয়ে কেইটা কিস্তিৰ পইচা উলিয়াই দিলে মই উলিয়াই দিলোঁ ফাৰ্ষ্টত উলিয়াই দিলোঁ তাহাঁতক পইচা তাৰপিছত তিছৰা কিস্তি সোণাৰীতো গৈ উলিয়াই দিলোঁ গোটেইখিনি কিস্তিৰে পইচা উলিয়াই দিলে গোটেইখিনি কিন্তু দৰ্জা খিৰিকী নলগালে এতিয়াতো যিহেতু পঞ্চায়তৰ ইলেকশ্যন সমাপ্ত হৈ পঞ্চায়তৰ যি কাৰ্যকাল সেইটো সমাপ্ত হৈছে আপুনি প্ৰভাত ৰাজবংশীক কৈছে নাই কৈছে বনাই দিবলৈ কৈছে কি কৈছে তেওঁ সি এতিয়া কৈছে যে নহয় বোলে আৰু পইচা সোমাইছে বোলে এই পইচাখিনি দিলে মানে আমি খিৰিকী দৰ্জাখিনি লগাই দিম বুলি ক'লে বুলি কৈ আছে আৰু পইচা মাৰিছে বোলে সেইখিনি উলিয়াই দিলে মানে আমি গোটেইখিনি বনাই দিম বুলি ক'লে ইফালে চলিত মাহতে গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সাংবাদিকৰ আগত সদম্ভে ঘোষণা কৰিছিল চৰাইদেউ জিলাত প্ৰায় 100% প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আৱাসগৃহ নিৰ্মাণ কৰা হৈছে বুলি আৰু যিহেতু এতিয়া বাসগৃহত দুৱাৰ খিৰিকী লগোৱা নাই এই সন্দৰ্ভত যেতিয়া প্ৰশ্ন কৰা গৈছিল মন্ত্ৰীগৰাকীক কি কৈছে এবাৰ শুনক এইটো নিউজ ওলাইছে ছাৰ সেইটো আজিয়ে মোক আপুনি লিখিত ওপৰত যিসকলে ভিক্টিম এখন দিব টকা 24 ঘণ্টাৰ ভিতৰত আমি ব্যৱস্থা ল'ম কিন্তু স্পেচিফিক কৰি নক'লে তেনেকুৱাকৈ এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আত্মসাত হোৱা বুলি যিটো ক'লে এতিয়া 174 ঘৰ আমি কৰিব পৰা নাই আৰু কৰিব নোৱাৰিম আমি ইতিমধ্যে এফআইআৰ তেওঁলোকক ক্লজ কৰাৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছোঁ কাৰণ কিয় ধৰক এতিয়া আমি স্পেচিফিকেশ্যন যি আমি 1.5 লাখ টকীয়া ঘৰ এতিয়া মানুহজনে প্ৰিণ্ট বনাইছে 4 লাখ টকাৰ ঘৰৰ প্ৰিণ্ট এটা বনাইছে সেই প্ৰিণ্টটো বনোৱাৰ পিছত আমি ফাৰ্ষ্ট ইনষ্টলমেণ্ট দিছোঁ ছেকেণ্ড ইনষ্টলমেণ্ট দিব পৰা নাই কাৰণ আমি দিবও নোৱাৰোঁ কাৰণ কিয় মানুহজনে প্ৰিণ্টে বনাইছে 4 লাখ টকাৰ প্ৰিণ্ট বনাইছে গতিকে তেনেকুৱা মানুহে এতিয়া নিজাকৈ যদি ঘৰটো কমপ্লিট নকৰে আমি বাকীখিনি আমি এডভান্স আমি দিব নোৱাৰিম আৰু যদি কমপ্লিট নকৰে তেতিয়া আমি এফআইআৰ দিব লাগিব কাৰণ আমাৰ স্পেচিফিকেশ্যন যিটো আছে সেইটো এতিয়া বনাব লাগিছিলে এতিয়া তেওঁ 4 লাখ টকাৰ ঘৰ এটা বনাই দিলে প্ৰথমে পালেতো 32,000 টকা পালে এতিয়া আমাক তেওঁ কৈছে টকাটো দিব লাগে আমিতো টকাটো দিব নোৱাৰিম কাৰণ কিয় নৰ্মছ প্ৰতি দিব নোৱাৰিম কিন্তু তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আছে কিন্তু অভাৰৰ পাৰফৰ্মেঞ্চটো চৰাইদেউ জিলাত খুবেই ভাল ৰজাপুখুৰী পঞ্চায়তত সংঘটিত হোৱা ভয়ংকৰ বিত্তীয় অনিয়মৰ ধাৰাবাহিক প্ৰতিবেদন দি অহা হৈছে এতিয়া কেৱল মন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব তাৰ ওপৰত ৰাইজে দৃষ্টি ৰাখিছে হিতাধিকাৰীয়ে অপেক্ষা কৰিছে যে তেওঁলোকৰ বাসগৃহৰ কাম কেতিয়া সম্পূৰ্ণ হ'ব চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক
তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।